কেতিয়াবা কিছুমান পৰিৱেশ আৰু সময়ে মানুহক নিজৰ বয়সটো অনুমান কৰিবলৈ নিদিয়ে। খুব সুন্দৰ এটা পৰিৱেশ। এই নাচ, এয়া কলহ বনোৱা, এইটো নামটো মই নাজানো, আৰু মই এয়া খোৱাত ব্যস্ত। আচলতে সিদিনা সন্ধিয়া মই আৰু মোৰ মিছেছে দুয়ো ওলাই গৈছিলোঁ। কোনো গন্তব্য স্থান নাছিল, খালি সন্ধিয়া ওলাই গৈছিলোঁ, কাৰণ মই শ্বুটিঙত ব্যস্ত হৈ থকাৰ কাৰণে তেওঁক সময় দিব পৰা নাছিলোঁ। আৰু সেইদিনা মোৰ শ্বুটিং অফ লৈ এটা দিন আমি দুয়ো একেলগে ওলাই গৈছিলোঁ সন্ধিয়া। আৰু ওলাই গৈ পালোঁ আমি খানাপাৰাত ভেটেনেৰী কলেজৰ ফিল্ডত সন্মুখত দেখা পালোঁ বহু মানুহৰ সমাগম। আৰু আমিও ভাবিলোঁ কোনো ব্যক্তিক্ৰম নকৰি আমি দুটাও গাড়ীখন প্ৰায় 1.5 কিলোমিটাৰমান দূৰত থৈ দুয়োটাই খোজকাঢ়ি গৈ সোমালোগৈ ভেটেনেৰী কলেজৰ ফিল্ড। আৰু সোমাই দেখা পালোঁ এয়া এখন বেলেগ এটা পৰিৱেশ হৈ আছে। গোটেই ভেটেনেৰী কলেজখনৰ চাৰিওফালে দোকান আৰু মাজত এনেকৈ খেলিব পৰাকৈ জোলনা বনাই দিছে। জোলনা আপোনালোকে খেলিছিলনে? মই খেলিছিলোঁ সৰুতে। আৰু এই বাইদেউজনীক দেখি ময়ো মোৰ শৈশৱ কাললৈ ঘূৰি গ'লোঁ। তেওঁ যিটো বয়সত তেওঁ ল'ৰাই জোলনা খেলিব লাগিছিল, সেইটো বয়সত তেওঁ খেলি আছে। কাৰণ তেওঁ চাগে মোৰ নিচিনা তেওঁ নিজৰ শৈশৱলৈ ঘূৰি গৈছিল, আৰু তেওঁ সেইটো সময়ত চাগে খুব খেলিছিল। আৰু ইমান ধুনীয়া এটা পৰিৱেশ আপুনিও চাগে আহিলে বা আপুনিও দেখিলে থাকিব নোৱাৰিব, আপোনাৰ এবাৰ সেই জোলনাখনত উঠিবলৈ মন যাব। আৰু মই জোলনাখনৰ দেখা পাই মোৰ শৈশৱলৈ ঘূৰি গ'লোঁ, আৰু সোঁহাতে মোৰ মানুহগৰাকী কাপোৰৰ দোকানখন দেখা পাই তেওঁ কাপোৰৰ দোকানলৈ সোমাই গ'ল। আৰু এইফালে ফিল্ডখনত তেওঁলোকৰ ডাঙৰকৈ খুকুৰি বনাই দিছে, কাৰণ নেপালী মানুহৰ খুকুৰিটো চাগে তেওঁলোকৰ কালচাৰেলি এটা অস্ত্ৰ বুলি ক'ব লাগিব। একজেক্ট শব্দটো মই বিচাৰি পোৱা নাই, আৰু যদি ভুল হৈছে তেতিয়াহ'লে আচল শব্দটো কি আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। আৰু এইফালে আহি দেখা পালোঁ বহুত মানুহৰ সমাগম হৈ আছে। ইয়াত লিখা আছে গ্ৰেজুৱেট চায়ৱালা। আৰু ইয়াতে ইমান ধুনীয়াকৈ তেওঁলোকৰ নৃত্য পৰিৱেশন কৰি চাহ বিক্ৰী কৰি আছে। এইটো মই মোৰ লাইফত প্ৰথমবাৰ দেখিলোঁ যে চাহৰ দোকানতো এনেকৈ চাহ বিক্ৰী কৰে। তেওঁলোকে নিজে গান গাইছে, গীটাৰ বজাইছে, আৰু ইফালে চাহ বনোৱাজনে চাহ বনাইছে। বাইদেউ কেইগৰাকীমান আছে, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ সাজপাৰ, তেওঁলোকৰ লোকড্ৰেছ পিন্ধি তেওঁলোকে পূৰা নৃত্য পৰিৱেশন কৰি আছে। আৰু এইফালে মানুহৰ ভিৰ লাগি আছে চাহ খোৱাৰ কাৰণে। আৰু এইফালে আছে গোটেই ফুড ষ্টলবোৰ। আমি ফুড ষ্টললৈ যাম, কিন্তু তাৰ আগতে আমি বেলেগ পৰিৱেশবোৰ অকণমান দেখাই লৈছোঁ আপোনালোকক। গোটেই যিহেতু এনেকুৱা মেলা বা কিবা বুলি ক'লে গাহৰি পোৰা, গাহৰি খৰিকাত দিয়া, চিকেন পোৰা, মাছ পোৰা, এইবোৰ অতিকে প্ৰয়োজনীয় বস্তুৰ ভিতৰত এটাত পৰে। সেইকাৰণে আমিও সেই প্ৰয়োজনীয় বস্তুখিনিতে আহি দেখা পালোঁ বা চালোঁ। এটা এই গাহৰি এডাল খৰিকা ষ্টিকৰ দাম 100 টকা। 3টা মিছা মাছৰ দাম আপুনি কিনি খাব লাগিব 100 টকা। আৰু যিয়ে নহওক, এইটো ইয়াত খোৱা মজাটো আচলতে বেলেগ হয়। দাম বেছি হ'লেও খায় বহুত মানুহে, যথেষ্ট মানুহে খায়। আৰু গাহৰিটো আমি যিহেতু ঘৰতে আমি বহুত ভালকৈ খাব পাৰোঁ, যিহেতু আমি এটা বেলেগ এটা পৰিৱেশলৈ আহিছোঁ, গতিকে বেলেগ কিবা এটা টেষ্ট কৰিম। গাহৰিটো মই নাখাওঁ। কি কৰিম কি নকৰিম ভাবি থাকোঁতে চকুত পৰিল এটা আমি জেলেপি বনোৱা নিচিনাকৈ, প্ৰায় জেলেপি নিচিনাকৈ বনাই থকা এটা তেওঁলোকৰ ট্ৰেডিশ্যনেল খানা বুলি ক'লে। নামটো নাজানো, আজি মই প্ৰথম খাম। চেল ৰুটি আজি মই প্ৰথম খাম। এই খাব মানে দুটাত 20 টকা, 40 টকা। চেল ৰুটিটো খাই এতিয়া আমি আহিলোঁ তেওঁলোকৰ ট্ৰেডিশ্যনেল কি বস্তু কি আছে, বা কি বস্তু আমি নাম জনা বা নজনাৰ ভিতৰত আছে, সেইখিনি আমি চাম। প্ৰথম আহি পালোঁ এয়া তেওঁলোকৰ টুপি। এইটো জানেই চবে, সকলো চিনি পায় নেপালী টুপি, নেপালী সম্প্ৰদায়ৰ টুপিটোৰ কথা। আৰু ইয়াত সজাই থৈছে একদম ধুনীয়াকৈ তেওঁলোকৰ ট্ৰেডিশ্যনেল গোটেইবোৰ খাদ্য। এয়া সাজৰ পৰা আৰম্ভ কৰি এইটো গোটেইখিনি বস্তু আছে। এইটো আমি সাজ বুলি কওঁ, তেওঁলোকৰ কি নাম আছিল মই নাজানো বাৰু, সুধিবও পাহৰিলোঁ। এইটো যেনে কেনেকৈ তেওঁলোকৰ গোটেই ট্ৰেডিশ্যনেল গোটেইখিনি খানাই তেওঁলোকে একদম সজাই ইয়াতে ৰাখিছে। তেওঁলোকে প্ৰদৰ্শন কৰিছে তেওঁলোকৰ নিজৰ ট্ৰেডিশ্যনেল খানাটো। আৰু এইফালে বাইদেউসকলে ধুনীয়াকৈ নাম লৈ আছে, আৰু তেওঁলোকে গাই থকা এই লোকগীতটো বা লোকসংগীতটো কি বুলি কয় মই নাজানো। যদি আপোনালোকে জানে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু এইফালে আহি দেখা পালোঁ এটা বেলেগ বস্তু। মই ভাবিছোঁ কি বস্তু হয় এইটো, ক'লা এনেকৈ ওলমাই ৰাখিছে। তেতিয়া মই গৈ মানুহজনক সুধিলোঁ যে এইটো কি হয়। তেতিয়া তেওঁলোকে ক'লে এইটো ম'হৰ মাংস। ম'হৰ মাংস তেওঁলোকে ড্ৰাই কৰি এনেকৈ ইয়াত বনাই সজাই ৰাখিছে, ইয়াৰ পৰা লৈ কিনি খাব পাৰে। যিহেতু আমি সেইটো নাখাওঁ, সেইকাৰণে সিমান খোৱাটো ইণ্টাৰেষ্ট খাব মন নগ'ল আৰু নাখালোঁ। কিন্তু তেওঁলোকৰ এটা লোকেল, তেওঁলোকে হেণ্ডমেড এটা, যেনেকৈ আমি আহোম মানুহে সাজ বুলি কওঁ, মিচিং মানুহে আপং বুলি কয়, বা
ৰাভাসকলে চুলাই বুলি কয় বা চুলাইটো ৰাভাসকলে কয় নেকি তেওঁলোকে কয় নেকি তেনেকুৱা কিবা সেই তেওঁলোকে বনাই আনিছে সেইটো দেখাম কিন্তু তাৰ আগতে তেওঁলোকে দেখালে কিবা আচাৰবোৰ আছে আচাৰ বনাই আনিছে বিভিন্ন ধৰণৰ আচাৰ চিকেন আচাৰ কিবা বহুত ধৰণৰ আচাৰ আছে ইয়াতে আচাৰখিনি আমি খাবলৈ অকণ মানে মই ল'বলৈ ভয় লাগে কাৰণ ওপৰত যিহেতু মহৰ মাংস আছে তাত বা কি আছে সেইকাৰণে আৰু এইটো যে দেখিছোঁ এইটো বটলটো দেখিছেনে এই বটলটোৰ দাম এইটোৱে হ'ল সাজ তেওঁলোকৰ মানে ট্ৰেডিশ্যনেল মদ সেইটোৰ দাম 500 টকা এই বটলটোৰ আৰু আপুনি যদি সেই সৰু কাপটোত যদি একাপ টেষ্ট কৰে তেতিয়া আপুনি দিব লাগিব 50 টকা হয় যথেষ্টই দাম বেছি আৰু যিহেতু মই খাই পোৱা নাই ইমান 500 টকাটো মোৰ বেছি যেন লাগিল আৰু খাবৰ কাৰণে তাৰপাছত ইয়াত তেওঁলোকে নেপালী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ঘৰবোৰ বনাই ৰাখিছে সৰু সৰুকৈ আৰু এই বস্তুটো খালি মই সৰুতে মনত আছে আমাৰ ঘৰত আছিল আৰু এতিয়াও আছে ঢেঁকী আমি ঢেঁকী বুলি কওঁ তেওঁলোকে কি বুলি কয় তেওঁলোকৰ নামটো মই নাজানো এইটো এই সৰু পোৱালিটো যে উঠি আছে তেনেকৈ ময়ো আগতে মায়ে ঢেঁকী দিলে এনেকৈ বহি থাকোঁ মাজত সেইকাৰণে এনেকুৱা ধৰণৰ বস্তুবোৰ দেখিলে অকণমান নষ্টালজিক হৈ পৰোঁ সৰু কাললৈ উভতি যাওঁ ভাল লাগে আৰু তাতকৈ ইম্পৰ্টেণ্ট বস্তু দেখিলোঁ যিটো মই বহুত বছৰ ক'তো দেখা নাই এইটো হ'ল কমাহাল য'ত দা কটাৰী কুঠাৰ সকলোবোৰ বস্তু বনায় সেইটো তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শন কৰি ৰাখিছে যিটো আমাৰ মাজৰ পৰা বৰ্তমান হেৰাই যাবলৈ চাগে ধৰিছে এতিয়া আজিকালি কিহত বনাই নাজানো দা কটাৰীবোৰ এইবোৰ বস্তুৰ এইটো কমাহাল আগতে আমাৰ ঘৰৰ ওচৰতে এখন আছিল তেতিয়া আমি দেখিছিলোঁ তেতিয়াই সেইটো চিনি পাওঁ আৰু তাৰপাছত আজি মই দেখা পালোঁ বহুত বছৰ পাছত অলম'ষ্ট প্ৰায় 15 বছৰ পাছত চাগে মই কমাহাল দেখা পাইছোঁ আৰু সেই কমাহালতে বনাই এনেকুৱা ধৰণৰ খুকুৰি মিট দা কুঠা সকলোবোৰ বস্তু লোহাৰ গৰম কৰি পিটি বনাব পৰা বস্তুটো হ'ল কমাহাল আৰু এয়া তেওঁলোকৰ নেপালীসকলৰ কেনেকুৱা ধৰণৰ দা কঠা এইবোৰ ব্যৱহাৰ হয় সেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এইখিনি অলম'ষ্ট আমি প্ৰায় চিনি পাওঁৱে আমাৰো এইখিনি বস্তু ইউজ হৈ থাকে সেইখিনিও তেওঁলোকে প্ৰদৰ্শন কৰিছে ভাল লাগিছে আৰু এইফালে তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবোৰ আমাৰ যেনেকৈ ঢোল তেওঁলোকৰ যিটো বিহু আহে বা কিবা হয় তেওঁলোকে যিটো বজায় সেইটো প্ৰদৰ্শন কৰি ৰাখিছে আৰু এইফালে এওঁলোকে বৰ ধুনীয়া নৃত্য পৰিৱেশন কৰিছে এই নৃত্যটোৰ নামো কি মই নাজানো যদি আপোনালোকে জানে সেইটো কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব আৰু খুব ধুনীয়াকৈ তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে আৰু সকলোফালে মানুহে মানে ঘেৰি ধৰিছে তেওঁলোকক নৃত্য চাই আপ্লুত হৈছে সকলোৱে ভিডিঅ' কৰিছে ভিডিঅ' বনাইছে আৰু এইফালেও এই বাইদেউসকলে খুব ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰি আছে আৰু কাষত এই ককাজনে একদম হাঁহি বাইদেউজনীক শিকাই আছে যে মাটিৰ কলহ যে বনায় কেনেকৈ বনায় খুব ধুনীয়াকৈ কৰ্পৰেট কৰি তেওঁলোকে কথাবোৰ আপুনি নজনাটো সুধিলে দেখাই দিয়ে বুজাই দিয়ে সঁচাকৈ খুবেই বেছি ভাল লাগিল মই কোনো প্লেন নোহোৱাকৈ খানাপাৰালৈ আহি বা এই এক্সিবিশ্যনখনত আহি ইমানে বেছি আনন্দিত হ'লোঁ বহুত নজনা কথা নেদেখা বস্তু বহুত দেখিলোঁ আৰু ইয়াতো কিছুমান বস্তু মোৰ থাকি গৈছে জানিবলৈ যিটো মই আপোনালোকক সুধিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাইছে যিসকলে জানে সেইটো মোক কমেণ্ট কৰি কি হয় মোৰ কোনটো ভুল হৈছে শুদ্ধ কৰি দিব আৰু মানে যিটো মই নাজানো বুলি সুধিছোঁ আপোনালোকে জানিলে মোক দেখাই দিব বুলি আশা থাকিল আৰু শেষত এইটো হ'ল নেপালীসকলৰ তেওঁলোকৰ গাঁৱৰ চাগে ঘৰ যিটো তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবোৰ ঘৰ গাঁৱত চবৰে এটা থাকে ন এনেকুৱা ঘৰ হয় সেই ঘৰ চাগে আৰু এই ঘৰটোৰ কাষত তেওঁলোকে আমি শুনিছিলোঁ আগতে নেপালী মানুহে বহুত ছাগলী পোহে ছাগলী কেনেকৈ পোহে তেওঁলোকে সেই পৰ্যন্ত তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু সঁচাই ভাল লাগিছে বহু নজনা কথা বা বহু নেদেখা বস্তু দেখিলোঁ আৰু আপোনালোকক ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈও মোৰ এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই সকলোবোৰ হৈ আছে গোৰ্খা কালচাৰেল ফুড ফেষ্টিভেল কাম এক্সিবিশ্যন গুৱাহাটী খানাপাৰাত